এই মুহূৰ্তৰ আটাইতকৈ ভয়ংকৰ আৰু এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। এইবাৰ চাউলত লাভ কৰা হৈছে বিষাক্ত আৰু অতিকৈ মাৰাত্মক আৰ্ছেনিক। তিতাবৰৰ চাউলৰ নমুনা পৰীক্ষা কৰাৰ পাছতেই এই তথ্য পোহৰলৈ আহিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞানীসকলে তিতাবৰৰ 4টা স্থানৰ পৰা চাউলৰ নমুনা সংগ্ৰহ কৰিছিল, পানীৰ নমুনা সংগ্ৰহ কৰিছিল আৰু মাটিৰ নমুনা সংগ্ৰহ কৰিছিল। তিতাবৰৰ মাধৱপুৰ, বৰহোলা, বচাগাঁৱৰ লগতে 4টা স্থানৰ পৰা ভূমি বিজ্ঞানীসকলে চাউলৰ নমুনা সংগ্ৰহ কৰিছিল। আৰু এই গৱেষণাৰ পাছত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। এইবাৰ চাউলত আৰ্ছেনিক 3 লাভ কৰিছে। কৃষি বিজ্ঞানীসকলে কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞানীসকলে যেতিয়াই গৱেষণা আৰম্ভ কৰিছিল চাউলৰ নমুনা সংগ্ৰহ কৰি, আৰু সেই গৱেষণাৰ অন্তত বিজ্ঞানীসকলে চাউলত লাভ কৰিছে আৰ্ছেনিক। তিতাবৰৰ চাউল সকলোতে বিখ্যাত আৰু এই চাউলতে আৰ্ছেনিক লাভ কৰাৰ পাছতেই বিজ্ঞানীসকল চিন্তাত পৰিছে, কিয়নো মানৱ শৰীৰৰ বাবে অতিকৈ ক্ষতিকাৰক হৈছে আৰ্ছেনিক, আৰু এই আৰ্ছেনিক 3 এইবাৰ চাউলত লাভ কৰা হৈছে। ইয়াৰ উপৰিও যোৰহাটৰ বিভিন্ন স্থানৰ পানীৰ নমুনা সংগ্ৰহ কৰিছিল, মাটিৰ নমুনাও সংগ্ৰহ কৰিছিল, আৰু যোৰহাটৰ বিভিন্ন স্থানৰ পানীতো কিন্তু অত্যাধিক মাত্ৰা আৰ্ছেনিক লাভ কৰিছে বিজ্ঞানীসকলে। প্ৰতিদিনে ভাতৰ জৰিয়তে মানৱ শৰীৰত এই আৰ্ছেনিকসমূহ মানৱ শৰীৰলৈ গৈ আছে, আৰু ইয়াত আচলতে বিজ্ঞানীসকল অধিক চিন্তাত পৰিছে। এতিয়া যদিহে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই সকল বিজ্ঞানীক সহায় কৰে, তেতিয়াহ'লে এই আৰ্ছেনিক কেনেদৰে নোহোৱা কৰিব পাৰি সেয়া বিজ্ঞানীসকলে পুনৰ গৱেষণা আৰম্ভ কৰিম বুলিও আমাৰ আগত প্ৰকাশ কৰিছে। আমি যেতিয়া বিজ্ঞানীসকলৰ লগত কথা পাতিছিলোঁ, তেওঁলোকে এটা কথা কৈছে যে শেহতীয়াকৈ যিহেতু উত্তৰ পূৰ্বাঞ্চলত কেঞ্চাৰ দ্ৰুতগতিত বাঢ়িছে, সেই তথ্য সকলো অৱগত, আৰু এই আৰ্ছেনিকৰ পৰাও কেঞ্চাৰৰ লগতে দুৰাৰোগ্য কেইবাটাও ৰোগ হ'ব পাৰে। সেয়েহে আচলতে এতিয়া বিজ্ঞানীসকল অধিক চিন্তাত পৰিছে। কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞানীসকলে শেহতীয়াকৈ এই গৱেষণা চলাইছিল। তেওঁলোকে চাউল সংগ্ৰহ কৰিছিল, তিতাবৰৰ বিভিন্ন স্থানৰ পৰা চাউলৰ নমুনা সংগ্ৰহ কৰিছিল, আৰু সেই নমুনাসমূহ আনি গৱেষণা কৰিছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।